সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 1 নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও সমষ্টিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত মিকিৰভেটা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান বৃহৎ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত প্ৰকাশ কৰে এনেদৰে। জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিল। গতিকে ৰৈ ৰৈ বিনালে ৰাইজে প্ৰথমে চাব, পাছত ৰজাই চাব। যিসকলে ভাবে মোক ৰজা হ'ব লাগে তেওঁলোকে আগত গৈছে। তেওঁলোক যোৱাৰ কাৰণে ৰাইজৰ বহুত অসুবিধা হৈছে। এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ ৩৬,০০০ গৰাকী অৰ্হতা সম্পন্ন আত্মসহায়ক গোটৰ সদস্যৰ হাতত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। আজিৰ সভাত মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে 6 গৰাকী মহিলাক আৰু 2টা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সম্পাদিকাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰে সভাৰ শুভাৰম্ভ কৰে। সভাত আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ধৰি মৰিগাঁও জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়াসকলৰ লগতে প্ৰায় ৩৬ সহস্ৰাধিক আইমাতৃ আৰু স্থানীয় জনসাধাৰণ উপস্থিত থাকে। বিধায়ক ৰমাকান্ত দেউৰীয়ে ভোট বিচাৰি আদৰণি ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয়। ৰমাকান্ত দেউৰীয়ে কয়, মোকো ভোট দিব, বিজেপিকো ভোট দিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। জুবিন ক্ষেত্ৰত ইতিমধ্যে একাংশ ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে বিভিন্ন প্ৰতিবাদ মুখৰ কৰিব খুজিছে, চলিলে প্ৰচলিত কৰিব খুজিছে। সেইটো আপুনি কি ক'ব? চাওক, যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিল। তেনেকুৱা এচাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এচাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। কাৰণ জুবিনৰ যদি হুৰ হুৰ হুৰাই দিয়ে গানটো মনত পেলায়, বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব, তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে, যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব। যেনেকৈ ভূপেন হাজৰিকাৰ লগত আছে, জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ লগত আছে, তেনেকৈ জুবিন গাৰ্গৰ লগতো থাকি যাব। ইলেকশ্যনলৈকে ডুপ্লিকেটবিলাক থাকিবই। আপুনি ৰখাব গ'লে আৰু তেওঁলোকে বেছিকৈ জুবিনৰ সমৰ্থক হৈ পৰে। যদি আপোনালোকে তেওঁক সোধে জুবিনৰ গান এটা গাচোন, নাম এটা কচোন, একো ক'ব নোৱাৰে। ছাৰ, হত্যাৰ যি ইতিমধ্যে কালি এটা ভিডিঅ' আমি পাইছোঁ, আপুনি এটা ক্লিপ দিছিলে, যিটো আচলতে SIT সঠিক ধৰণে আগবাঢ়িছে। SITয়ে বহুত ভাল পথত আগবাঢ়িছে। বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে। আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। ক'ৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SIT চাৰ্জশ্বীট, তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100%। হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয়, তাক চেচ নোহোৱালৈকে মই নেৰোঁ। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে, আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে,
SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।